হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোক সকলোৰে? চাগে ভালে, আশা কৰোঁ সকলোৱে ভালে থাকক। আৰু আমাৰ মাৰ ইমান ধুনীয়া লাগিছে। মই মানে ওপৰত আহিছিলোঁ কাপোৰটো উল্টাবৰ কাৰণে, দেখিলোঁ যে মা ইমান ধুনীয়াকৈ তিল শুকাই দি আছিল মানে, আৰু মাথাত মানে একদম ধুনীয়াকৈ কাপোৰটো বান্ধিছে। গাঁৱৰ মানে একদম ধুনীয়াকৈ ভেজটো মানে মোৰ ইমান মৰম লাগিছে, মাক কিউট লাগিছে। আৰু মানে এইপিনে মানে খুব ধুনীয়াকৈ ৰ'দ দিয়ে, সেইকাৰণে মা এইপিনে মানে তিলটো শুকাই দি আছে। আৰু এইপিনে দেখিছে তলত গেছ লৈছোঁ, গেছ মানে তলত ৰেডি কৰি লৈছোঁ। আৰু এইপিনে চাহ বহাইছোঁ, ওপৰতো গেছ আছে, তলতো। তলত গেছটো মানে নমাই লৈছোঁ, মানে ৰেডি কৰি লৈছোঁ, কাৰণ তাতে লাড়ু বনোৱা হ'ব। মই মিলি সেনে পিঠা বনাম, মাও আছে হেল্প কৰি দিব। আৰু এইপিনে চাহখিনি খাই ল'লোঁ আমি গোটেইবিলাকে, আৰু বাবুক বোলে মেগী লাগে, মেগী বনাই দিলোঁ। আৰু মই এইপিনে ওপৰত মাছ ভাজিম। আৰু এইপিনে মোৰ মানে বান্ধৱীজনী মানে একদম ধুনীয়াকৈ মানে মুড়ি লাড়ু বনাবৰ কাৰণে একদম আৰম্ভ কৰি দিছে, আৰু মই তাৰে লগত মই হেল্প কৰি আছোঁ। আৰু ধুনীয়া তাই লাড়ু বনাব জানে দেই মোৰ ফ্ৰেণ্ডজনী, বহুত মৰম লাগে লাড়ুবিলাক। এই দেখিছেনে কি ধুনীয়াকৈ বনাইছে মুড়ি লাড়ু, বহুত ভাল কৰি জানে। মই সিমান নাজানো, কিন্তু তাই বহুত ভাল লাগে তাৰ লাড়ুবিলাক। আৰু এয়া দেখিছেনে, মই মাছ ভজা হ'লে আৰু এতিয়া এই কণীও বইলিং দিছোঁ, আৰু কণী মছলা হ'ব। আৰু এতিয়া মাছ আলু দি বনাম। এয়া দেখিছে, এইটো মই মিক্সিত দিছিলোঁ মানে বিলাহীটো, সেইটো কাৰণে এনেকুৱা দেখিছে। আৰু এয়া মাছত থকা মানে আলুও ভাজিম। আৰু এইপিনে তলত তাৰ হ'লেই আৰু তিলৰ লাড়ুও হৈ গ'ল। মানে তিলৰ লাড়ু মই বনাইছোঁ, কিন্তু দেখাব নোৱাৰিলোঁ, হাতটো লেতেৰা আছিলে। আৰু দুজনে আমি মিলি সেনে বনাইছোঁ, আৰু মাও অকণমান হেল্প কৰি দি আছে। আৰু এতিয়া মাছৰ তৰকাৰীও সেইপিনে হৈ গ'ল, এইবাৰ কণীখিনিও হ'লে, আৰু প্ৰায়ভাগে মছলাখিনি ভাজি আছোঁ। এতিয়া হ'লে আৰু এয়া বুটৰ দালি মানে চিটি মাৰি আছে। এয়া বুটৰ দালি চম্ভাৰ দি দিলোঁ। আৰু কি ধুনীয়াকৈ মানে বুটৰ দালি দেখিছেনে, কি গটা হৈ আছে মানে বুটৰ দালিটো, মানে ভাঙি গ'লে বেয়া লাগে। আৰু এইপিনে চব মানে তৰকাৰীবিলাক চব ৰেডি হৈ গ'ল, আৰু ভাতো হৈ গ'ল। এয়া বেঙেনাৰ বৰাটো খালী ভাজিবৰ কাৰণে আছে। আৰু মোৰ ফ্ৰেণ্ড আৰু মায়ে কি কৰিছে দেখিছেনে, তাৰমানে মোৰ মানে এইখিনি মই উঠাই কিনে বহুত ভাল লাগিলে, কাৰণ তাহাঁ দুইজনৰ মানে কান্দটো দেখি বহুত ভাল লাগিলে। এই বুটটো দেখিছেনে, মিঠাই দি কি বা কয় মই নাজানো সেইটো, মাৰ বোলে খাব মন গৈছে কেনে বনাইছে। আৰু এইপিনে মই ৰেডি কৰিছোঁ মানে ভাত খাবৰ কাৰণে। মা আৰু এতিয়া মাইনা ভাত খাই আছে, মোৰ ফ্ৰেণ্ডজনী ভাত নাখালে, তাৰ কাৰণে মই তৰকাৰী বনাই সেনে ধুনীয়াকৈ টিফিনত পঠাই দিলোঁ। আৰু ভিডিঅ'টো এইখিনিতে